আজি মই আপোনালোকক 42 সাইজ ব্লাউজৰ পেপাৰ কাটিং এটা কৰি দেখুৱাম। ব্লাউজ কাটিং কৰিবলৈ চাওক কাগজখন মই এজাপ কৰি লৈছোঁ, কিন্তু আপোনালোকে যদি কাপোৰত ব্লাউজ কাটিং কৰিব বিচাৰে কাপোৰখন কিন্তু সদায় দুজাপ কৰি ল'ব। এতিয়া চাওক প্ৰথমে মই ব্লাউজৰ দিশটো লৈ লৈছোঁ। ব্লাউজৰ দিশটো লৈছোঁ ইয়াতে মই 16.5 ইঞ্চি। আপোনালোকে ব্লাউজটো যিমানটো জোখত দীঘল ৰাখিব বিচাৰে তাতকৈ কিন্তু সদায় 1 ইঞ্চি বা 1.5 ইঞ্চি কাপোৰ বেছিকৈ ৰাখি থ'ব, কিয়নো চিলাওঁতে কাপোৰটো সোমাই যায়। এতিয়া চাওক এই দুয়োটা বিন্দু লগ লগাই আঁচডাল টানি ল'লোঁ। আপোনালোকেও এনেকৈ আঁচ এডাল টানি ল'ব, তেতিয়া ব্লাউজ কাটিংটো কৰিবলৈ সুবিধা পাব। এতিয়া চাওক কান্ধৰ জোখটো লৈ ল'ম। কান্ধৰ কাৰণে 6 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু আৰ্মহোলৰ জোখটো ল'বৰ কাৰণে কান্ধৰ এই বিন্দুটোৰ পৰা দেখিছে নহয় 6 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ, মানে আৰ্মহোলৰ কাৰণে 6 ইঞ্চি ৰাখিছোঁ আৰু এইফালৰ পৰা 6 ইঞ্চি দূৰত্বত বিন্দুটো পৰিছেনে নাই পৰা চাই ল'লোঁ। আকৌ এতিয়া চাওক কান্ধৰ এই বিন্দুটো আৰু আৰ্মহোলৰ এই বিন্দুটো দুয়োটা বিন্দু লগ লগাই আঁচ এডাল এনেকৈ টানি ল'লোঁ। আৰ্মহোলৰ জোখটো লোৱাৰ পাছত বুকুৰ জোখটো ল'ব লাগিব। ব্লাউজ কাটিংটো কৰিছোঁ মই 42 সাইজৰ। এতিয়া চাওক 42ৰ হিচাপটো মই আপোনালোকক একেবাৰে সহজ পদ্ধতিৰে উলিয়াই দেখুৱাম। দেখিছেনে ফিটাডালৰ মূৰটো 42ত এনেকৈ লগাই লৈছোঁ, মানে 42ক 4 ভাগ কৰিব লাগিব। প্ৰথমে চাওক 42ক মই দুভাগ কৰি লৈছোঁ আৰু ইয়াতে পাইছোঁ 21। দেখিছেনে? এতিয়া আকৌ 21ক দুভাগ কৰিব লাগিব। 21ক দুভাগ কৰি ইয়াতে পাইছোঁ 10.5। এতিয়া চাওক বুকুৰ কাৰণে 10.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। যদি আপোনালোকে এনেদৰে জুখিবলৈ অসুবিধা পায় তেনেহ'লে 42ক 4য়ে হৰণ কৰি দিব। আৰু চাওক কান্ধৰ পৰাও 6 ইঞ্চি দূৰত্বত বিন্দুটো পৰিছেনে নাই পৰা চাই ল'লোঁ। এতিয়া দেখিছেনে দুয়োটা বিন্দু লগ লগাই বক্স আকাৰত বনাই ল'লোঁ। এতিয়া কঁকালৰ জোখটো ল'ব লাগিব। বুকুৰ জোখটো ৰাখিছিলোঁ 10.5 আৰু কঁকালৰ ফাললৈ আধা ইঞ্চি কমাই দিছোঁ, মানে কঁকালটোৰ কাৰণে 10 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া চাওক দুয়োটা বিন্দু লগ লগাই আঁচডাল এনেকৈ টানি ল'লোঁ। ব্লাউজটো যেতিয়া আপোনালোকে গাৰ জোখত চিলাব সেই গাৰ জোখৰ চিলনিটো এই আঁচডালতে বহিব। যদি আপোনালোকে ব্লাউজটো একেবাৰে মূৰে মূৰে ইয়াতে চিলাই দিয়ে তেতিয়া ব্লাউজৰ সূতাবিলাক ওলাই যাব আৰু ব্লাউজটো কেতিয়াও বহল কৰিব নোৱাৰিব। সেইকাৰণে আপোনালোকে কি কৰিব চাওক ছাইডৰ ফালে সদায় অলপ কাপোৰ বহাই ৰাখিব। যিমান ৰাখে আপোনালোকে 2 ইঞ্চিও ৰাখিব পাৰে, 1.5 ইঞ্চিও ৰাখিব পাৰে। ইয়াতে চাওক মই 1.5 ইঞ্চি কাপোৰ বহাই ৰাখিম। দেখিছেনে এই কোণটোৰ পৰা 1.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। আপোনালোকেও সদায় ব্লাউজটোৰ ছাইডৰ ফালে অকণমান কাপোৰ বহাই ৰাখিব যাতে ব্লাউজটো বহল কৰিব পাৰে। আৰু কান্ধৰ পৰাও 6 ইঞ্চি দূৰত্বত বিন্দুটো পৰিছেনে নাই পৰা চাই ল'লোঁ। এতিয়া চাওক 1.5 ইঞ্চি দূৰত্বত যে বিন্দুটো দিছিলোঁ এই বিন্দুটোৰ পৰা পুনৰ আঁচডাল টানি এনেকৈ মিলাই ল'লোঁ আৰু কঁকালৰ ফাললৈ চিলাই মাৰ্জিনৰ এই আঁচডালৰ পৰা 1 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। বুকুৰ ফাললৈ 1.5 ইঞ্চি বহাই ৰাখিছোঁ আৰু কঁকালৰ ফাললৈ 1 ইঞ্চি বহাই ৰাখিছোঁ। এতিয়া চাওক এই দুয়োটা বিন্দু লগ লগাই আঁচডাল এনেকৈ টানি ল'লোঁ। বুজি নোপোৱাসকলক আকৌ এবাৰ বুজাই দিছোঁ চাব। এইটো হৈছে চিলাই মাৰ্জিনৰ আঁচডাল আৰু এইখিনি বেছিকৈ ৰাখিছোঁ, কিয়নো ব্লাউজটো কেতিয়াবা বহল কৰিবলগীয়া হ'বও পাৰে। আৰ্মহোলৰ শ্বেপটো দিবলৈ এই কোণটোৰ পৰা 1.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এইটো মই পিঠিৰ ছাইডটো কাটি আছোঁ, সেইকাৰণে আৰ্মহোলৰ এই ৰাউণ্ড শ্বেপটো 1.5 ইঞ্চি ৰাখিছোঁ। এতিয়া চাওক শ্বেপটো দিবলৈ সুবিধা হ'বৰ কাৰণে দেখিছেনে একেবাৰে সোঁমাজত এটা বিন্দু দিছোঁ, মানে আৰ্মহোল মই 6 ইঞ্চি ৰাখিছিলোঁ নহয়, কান্ধৰ পৰা এতিয়া 3 ইঞ্চি তললৈ এটা বিন্দু দিছোঁ আৰু এই বিন্দুকেইটা লগ লগাই আৰ্মহোলৰ শ্বেপটো মই দি ল'ম। আৰ্মহোলৰ শ্বেপটো দিবলৈ যদি আপোনালোকে অসুবিধা পায় তেনেহ'লে চাওক প্ৰথমে এনেকৈ ফুট ফুট কৰি শ্বেপটো মিলাই ল'ব। তাৰ পাছত চাওক আৰ্মহোলৰ শ্বেপটো এনেদৰে মিলাই ল'ব। আৰু এনেদৰেও যদি দিবলৈ অসুবিধা পায় আগৰটো ভিডিঅ'ত মই প্লেট এখনৰ সহায়ত আৰ্মহোলৰ শ্বেপটো দি দেখাইছিলোঁ, তেনেকৈও আপোনালোকে আৰ্মহোলৰ শ্বেপটো দিব পাৰিব। এতিয়া গলৰ জোখটো লৈ লৈছোঁ। গলৰ কাৰণে 3 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু পিঠিটো কিমান কটা দিয়ে সেইটো নিজৰ মতে দিব পাৰিব। ইয়াতে মই 9 ইঞ্চি জোখত পিঠিটো কটা দিছোঁ আৰু চাওক বহলটো ৰাখিছোঁ 3 ইঞ্চি। এতিয়া চাওক এই আটাইকেইটা বিন্দু লগ লগাই বক্স আকাৰত বনাই ল'লোঁ। এতিয়া চাওক পিঠিৰ ৰাউণ্ড শ্বেপটো মই দি ল'ম। ৰাউণ্ড শ্বেপটো দিবলৈ এই কোণটোৰ পৰা 1 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু চাওক 1 ইঞ্চি দূৰত্বত যে বিন্দুটো দিছিলোঁ এই বিন্দুটো এনেধৰণে ক্ৰছ কৰি লৈ পিঠিৰ ৰাউণ্ড শ্বেপটো দি ল'লোঁ। পিঠিটো আপোনালোকে যি ডিজাইন দিয়ে নিজৰ মতে দিব পাৰিব। মই ৰাউণ্ড শ্বেপ দিছোঁ আৰু যিগৰাকীয়ে মোক এই ফাৰ্মাটোৰ অৰ্ডাৰ দিছিলে তেওঁ মোক এনেধৰণে ফাৰ্মাটো কাটি দিবলৈ কৈছিলে। আৰু এতিয়া চাওক কান্ধৰ ফাললৈ অকণমান এনেকৈ হেলনীয়াকৈ আঁচডাল টানি ল'লোঁ। এনেকৈ কৰিলে ব্লাউজটো খহি নাযায়। পিঠিৰ ছাইডটোৰ জোখ-মাখখিনি কৰি হৈ গ'ল। আকৌ এবাৰ বুজাই দিছোঁ চাব। প্ৰথমে ব্লাউজৰ দিশটো লৈ ল'লোঁ।
আৰু চাওক 2 নম্বৰতে কান্ধৰ জোখটো ল'লোঁ আৰু 3 নম্বৰতে আৰ্মহোলৰ এই জোখটো লৈ ল'লোঁ আৰু 4 নম্বৰত ব্লাউজটোৰ বুকুৰ জোখটো ল'লোঁ। বুকুৰ জোখটো আপোনালোকৰ যিমান হয় সিমানটো জোখত লৈ ল'ব আৰু এইখিনি বহাই ৰাখিছোঁ। ব্লাউজটো কেতিয়াবা বহল কৰিবলগীয়া হ'বও পাৰে। তাৰ পাছত চাওক গলৰ জোখটো ল'লোঁ আৰু পিঠিটো কিমান কটা দিয়ে সেইটো আপোনালোকৰ নিজৰ মতে দিব পাৰিব। আৰু চাওক পিঠিৰ চিলনিটো চিলাবলৈ এই বন্ধ ছাইডটোৰ পৰা 4 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। আপোনালোকে 4.5 ইঞ্চিও ল'ব পাৰিব। মই 4 ইঞ্চি লৈছোঁ আৰু ওপৰৰ ফাললৈ দেখিছেনে 5 ইঞ্চি লৈছোঁ। আপোনালোকে 4.5 ইঞ্চিও ল'ব পাৰিব। আৰু এই যে মই এতিয়া আঁচডাল টানিছোঁ ইয়াতে পিঠিৰ চিলনিটো বহিব। ছাইডৰ ফালেও চাওক মই আধা ইঞ্চি লৈ লৈছোঁ আৰু এইফালেও আধা ইঞ্চি লৈ লৈছোঁ। ইয়াতে আপোনালোকে পিঠিৰ চিলনিটো চিলাব লাগিব আৰু পিঠিৰ ছাইডটো জোখ মাখ কৰি হৈয়ে গ'ল। এতিয়া পিঠিৰ ছাইডটো কাটি ল'ম। পিঠিৰ ছাইডটো কাটি ল'লোঁ। এতিয়া আগফালৰ ছাইডটো কাটিব লাগিব। আগফালৰ কাৰণে চাওক আধা ইঞ্চি বহাই লৈছোঁ কিয়নো বেল্টৰ কাৰণে কাপোৰ অকণমান বেছিকৈ লাগে আৰু আপোনালোকেও বেল্টৰ পিচটো কাটোতে কাপোৰটো অকণমান বহলাই কাটিব। এতিয়া দেখিছেনে দুয়োটা বিন্দু লগ লগাই আঁচডাল টানি ল'লোঁ আৰু পিঠিৰ কঁকালৰ ছাইডটো এই আঁচডালৰ সৈতে এনেকৈ মিলাই লৈ পিঠিৰ শ্বেপটো দি আগফালৰ শ্বেপটো আঁকি লৈছোঁ। পিঠিৰ ছাইডটো দি আগফালৰ শ্বেপটো আঁকি ল'লোঁ আৰু প্ৰথমে চাওক আৰ্মহোলৰ শ্বেপটো মই মিলাই লৈছোঁ। আৰ্মহোল আছিলে 6 ইঞ্চি। দেখিছেনে 6 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু কান্ধৰ পৰা আঁচডাল টানি এনেকৈ মিলাই ল'লোঁ আৰু চাওক এই কোণটোৰ পৰা এনেকৈ আঁচডাল টানি বক্স আকাৰত বনাই ল'লোঁ। আৰ্মহোলৰ শ্বেপটো দিবলৈ এই কোণটোৰ পৰা 1 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু ইয়াৰ পৰা দেখিছেনে আধা ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। আকৌ কান্ধৰ এই কোণটোৰ পৰা এনেকৈ আঁচডাল টানি বিন্দুটো মিলাই ল'লোঁ। এতিয়া চাওক আৰ্মহোলৰ শ্বেপটো দিবৰ কাৰণে এই আঁচডালৰ পৰা ওপৰৰ ফাললৈ 2.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু চিলাই মাৰ্জিনৰ জোখটো মই ইয়াতে লৈ লৈছোঁ। চিলাই মাৰ্জিনৰ কাৰণে 10.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছিলোঁ আৰু কঁকালৰ কাৰণে 10 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। দেখিছেনে? এতিয়া এই দুয়োটা বিন্দু লগ লগাই আঁচডাল টানি ল'লোঁ। এতিয়া মই আৰ্মহোলৰ শ্বেপটো দি ল'ম। আৰ্মহোলৰ শ্বেপটো চাওক এই বিন্দুটোৰ পৰা 10.5 ইঞ্চি দূৰত্বত যে মই বিন্দুটো দিছিলোঁ মানে চিলাই মাৰ্জিনৰ কাৰণে যে আঁচডাল টানিছোঁ তালৈকে আৰ্মহোলৰ শ্বেপটো মিলাই লৈছোঁ। ডিঙিৰ জোখটো লৈ ল'ম এতিয়া। ডিঙিৰ কাৰণে চাওক কান্ধৰ পৰা 6.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু পঠালিকৈ 3 ইঞ্চি দূৰত্বত বিন্দুটো পৰিছেনে নাই পৰা চাই ল'লোঁ। এতিয়া চাওক বিন্দুকেইটা লগ লগাই বক্স আকাৰত এনেকৈ বনাই ল'লোঁ আৰু ডিঙিৰ ৰাউণ্ড শ্বেপটো দি লৈছোঁ। এতিয়া ব্ৰা কাটটো আৰু বেল্টৰ পিচটো কাটি উলিয়াব লাগিব। বেল্টৰ পিচটো কাটিবৰ কাৰণে চাওক কান্ধৰ পৰা 12.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এই যে 12.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ এই বিন্দুটোৰ পোনে পোনে আকৌ পঠালিকৈ এনেকৈ আঁচ এডাল টানিব লাগিব। যদি আঁচডাল টানোতে আপোনালোকৰ বেকা হয় তেনেহ'লে কি কৰিব চাওক এই বিন্দুটো এনেদৰে জুখি ল'ব আৰু এই বিন্দুটো যিমানটো দূৰত পৰিছে সিমানটো দূৰত্বত এইফালেও এটা বিন্দু দি ল'ব আৰু দুয়োটা বিন্দু মিলাই আঁচডাল টানি ল'ব। এনেকৈ টানিলে আঁচডাল পোন হয়, সেইকাৰণে মই আপোনালোকক এনেকৈ দেখাইছোঁ। বেল্টৰ শ্বেপটো দিবৰ কাৰণে চাওক এই আঁচডালৰ পৰা আধা ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ আৰু পঠালিকৈ 2.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া চাওক বেল্টৰ শ্বেপটো মই দি লৈছোঁ। এতিয়া ব্ৰা কাটৰ জোখটো ল'ব লাগিব। ব্ৰা কাটটো কাটিবৰ কাৰণে চাওক ফিটাডাল এনেকৈ ল'ব আৰু চিলাই মাৰ্জিনৰ আঁচডাললৈকে জুখি ল'ব আৰু ইয়াতে জুখি পাইছোঁ মই 10। এতিয়া মই আপোনালোকক একেবাৰে সহজ পদ্ধতিৰে ব্ৰা কাটৰ হিচাপটো উলিয়াই দেখুৱাম। ফিটাডালৰ মূৰটো দেখিছেনে 10ত মই এনেকৈ লগাই দিছোঁ আৰু ইয়াতে পাইছোঁ 5। এতিয়া 5ক আকৌ দুভাগ কৰিব লাগিব। দুভাগ কৰি ইয়াতে পাইছোঁ 2.5 মানে 10ক 4 ভাগ কৰি ল'লোঁ। যদি আপোনালোকে এনেকৈ জুখিবলৈ অসুবিধা পায় তেনেহ'লে কি কৰিব 10ক আপোনালোকে 4য়ে হৰণ কৰি দিব আৰু হৰণ কৰি যিটো পাব সেইটোৱে হৈছে ব্ৰা কাটৰ জোখটো। এতিয়া চাওক চিলাই মাৰ্জিনৰ এই আঁচডালৰ পৰা 2.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। যদি আপোনালোকে ব্ৰা কাটটো অকণমান সৰুকৈ দিব বিচাৰে তেনেহ'লে সৰু কৰিব পাৰিব। মই ব্ৰা কাটটো অকণমান সৰু কৰিম সেইকাৰণে 3 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ।
যদি আপোনালোকে হুকপটি ছাইডৰ পৰা ব্ৰা কাটটো জোখে তেনেহ'লে 7 ইঞ্চি দূৰত্বত এটা বিন্দু দিব আৰু যদি ব্ৰা কাটটো অকণমান ডাঙৰকৈ বিচাৰে তেনেহ'লে 7.5 ইঞ্চি দূৰত্বত বিন্দুটো দি ল'ব। এতিয়া চাওক আৰ্মহোলৰ এই ৰাউণ্ড শ্বেপটোৰ পৰা 2.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু ডিঙিৰ ফাললৈ এই আঁচডালৰ পৰা 1 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ। এতিয়া এই আটাইকেইটা বিন্দু লগ লগাই ব্ৰা কাটৰ ৰাউণ্ড শ্বেপটো দিব লাগিব। যদি আপোনালোকে ব্ৰা কাটৰ শ্বেপটো দিবলৈ অকণমান অসুবিধা পায় তেনেহ'লে কি কৰিব চাওক, এনেকৈ আঁচ এডাল টানি ল'ব আৰু এতিয়া চাওক ওপৰৰ পৰা ব্ৰা কাটৰ ৰাউণ্ড শ্বেপটো এই আঁচডালৰ সৈতে এনেকৈ মিলাই দিব। ব্ৰা কাটৰ শ্বেপটো মিলাই ল'লোঁ। এতিয়া চাওক ব্ৰা কাটটোৰ একেবাৰে সোঁমাজত এটা বিন্দু দিছোঁ আৰু এই বিন্দুটোৰ পৰা ওপৰৰ ফাললৈ 2.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু হুকপটিৰ ছাইডৰ ফালে চাব এই আঁচডালৰ পৰা 3 ইঞ্চি দূৰত্বত এটা বিন্দু দিম আৰু ওপৰৰ ফালৰ পৰাও 3 ইঞ্চি দূৰত্বতে বিন্দুটো দি ল'ম। মানে ব্ৰা কাটটোৰ একেবাৰে সোঁমাজত এটা বিন্দু দিছোঁ। ওপৰৰ ফালৰ পৰাও 3 ইঞ্চি আছে আৰু তলৰ ফালৰ পৰাও 3 ইঞ্চি আছে। দেখিছেনে 3 ইঞ্চি দূৰত্বত বিন্দুটো দি ল'লোঁ আৰু এইফালেও 3 ইঞ্চি ওপৰলৈ এটা বিন্দু দি লৈছোঁ। এতিয়া চাওক আটাইকেইটা বিন্দু লগ লগাই শ্বেপ এটা মই দি ল'ম। শ্বেপটো অকণমান মিলাই লৈছোঁ আৰু আগফালৰ ছাইডটোৰ জোখমাখখিনি কৰি হৈ গ'ল। এতিয়া মই আগফালৰ ছাইডটো কাটি লৈছোঁ। আগফালৰ ছাইডটো কাটি ল'লোঁ। এতিয়া ব্ৰা কাটটো ডাঙৰকৈ কাটিব লাগিব। ব্ৰা কাটটো ডাঙৰকৈ কাটিবৰ কাৰণে চাওক কাগজখনত মই ব্ৰা কাটৰ শ্বেপটো আঁকি লৈছোঁ। শ্বেপটো আঁকি ল'লোঁ। এতিয়া চাওক গাৰ ছাইডৰ ফালে 1 ইঞ্চি বহাই লৈছোঁ আৰু হুকপটিৰ ছাইডলৈও 1 ইঞ্চি বহাই লৈছোঁ। এতিয়া এই বিন্দুটো লগ লগাই শ্বেপটো মিলাই ল'লোঁ। বিন্দুটো অকণমান ওপৰলৈ দিব, দেখিছেনে? অকণমান ওপৰলৈ দি শ্বেপটো এনেকৈ মিলাই দিব আৰু ডিঙিৰ ফাললৈ চাওক এই আঁচডালৰ পৰা 0.5 ইঞ্চি বহাই লৈছোঁ, দেখিছেনে? 0.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এইফালেও 0.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া এই বিন্দুকেইটা লগ লগাই শ্বেপটো এনেকৈ মিলাই লৈছোঁ। এতিয়া চাওক ওপৰৰ পৰা এনেকৈ আঁচ এডাল টানি ল'লোঁ আৰু এতিয়া এইফালে ব্ৰা কাটৰ শ্বেপটো মিলাব লাগিব। এনেকৈ প্ৰথমে ফুট ফুট দি ল'ব আপোনালোকে, দেখিছেনে? এনেকৈ ফুট ফুট দি মই ব্ৰা কাটৰ শ্বেপটো দি ল'লোঁ আৰু এতিয়া ধুনীয়াকৈ মিলাই দিছোঁ। এতিয়া চাওক ব্ৰা কাটটোৰ একেবাৰে সোঁমাজত এটা বিন্দু দিছোঁ, দেখিছেনে? আকৌ মাজৰ বিন্দুটোৰ পৰা তলৰ ফাললৈ 1 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এইফালে 0.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া চাওক এই বিন্দুকেইটা লগ লগাই এনেকৈ শ্বেপটো দিব লাগিব। ব্ৰা কাটৰ শ্বেপটো মিলাই ল'লোঁ। এতিয়া মই ব্ৰা কাটটো কাটি ল'ম। ব্ৰা কাটটো কাটি ল'লোঁ। এতিয়া ব্ৰা কাটৰ ছেকেণ্ড পাৰ্টটো কাটিব লাগিব। ছেকেণ্ড পাৰ্টটো কাটিবৰ কাৰণে চাওক ব্ৰা কাটটো মই জুখি লৈছোঁ আৰু ইয়াতে পাইছোঁ মই 9 ইঞ্চি। এতিয়া চাওক 9 ইঞ্চি দূৰত্বত দুয়োফালে দুটা বিন্দু দি লৈছোঁ, দেখিছেনে? 9 ইঞ্চি দূৰত্বত মই বিন্দুটো দি ল'লোঁ আৰু ওপৰৰ ফাললৈ চাওক 3 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এইফালেও 3 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া এই আটাইকেইটা বিন্দু লগ লগাই বক্স আকাৰত বনাই ল'ম। যিমান পাৰোঁ একেবাৰে সহজ পদ্ধতিৰে আপোনালোকক মই ব্লাউজ কাটিংটো কৰি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। দেখিছে নহয়? এনেকৈ বক্স আকাৰত বনাই ল'লোঁ। এতিয়া চাওক
হুকপটিৰ ছাইডৰ ফাললৈ দেখিছেনে ওপৰৰ পৰা 1 ইঞ্চি তললৈ এটা বিন্দু দিছোঁ আৰু এইফালে আধা ইঞ্চি তললৈ এটা বিন্দু দিছোঁ। এতিয়া চাওক এই ব্ৰা কাটটো দি মই ছেকেণ্ড পাৰ্টৰ শ্বেপটো আঁকি ল'ম। এইটো হৈছে হুকপটিৰ ছাইডটো আৰু চাওক ব্ৰা কাটৰ হুকপটিৰ ছাইডটো দেখিছে নহয়, ছেকেণ্ড পাৰ্টৰ হুকপটিৰ ছাইডটোৰ সৈতে মিলাই এনেকৈ শ্বেপটো দি লৈছোঁ। ছেকেণ্ড পাৰ্টটো মই কাটি ল'লোঁ আৰু আজিৰ ব্লাউজ কাটিংটো কৰি মোৰ হৈ গ'ল। যদি আপোনালোকক হাতখন কটাৰ ভিডিঅ'টো লাগে তেনেহ'লে মোক কমেণ্ট এটা কৰি জনাব আৰু আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে মোক জনাবলৈ নাপাহৰিব।